70,000 টকা পেট্ৰল ইঞ্জিনত এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো পাব দাম অকল 70,000 ট্ৰান্সফাৰ লয় কি কয় 70,000 টকাত আপুনি সিডান গাড়ী দি আছে পেট্ৰলৰ মহেন্দ্ৰ লগান পেট্ৰল মহেন্দ্ৰৰ এয়া চাই লওক মই গাড়ীখনো এবাৰ দেখাই দিছো এয়া চাই লওক আপোনালোকে আচৰিত নহব এয়া সব সম্ভৱ হয় নে কি কথা হয় হয় দাদা একদম মিছা কথা কোৱা নাই সঁচা কথা কৈছে এয়া চাই লওক 70,000 টকাত আপোনালোকক এনেকুৱা গাড়ী আৰু কোনো নিদিয়ে নে কি টেৰ ভাৰ্না দাদা এইটো হল 2012 ভাৰ্না ডিজেলৰ হয় আৰু এইখন টপ মডেলে আছিল আৰু গাড়ীখন আমাৰতো অলপ কিছুদিন বহিল বহাৰ কাৰণে আমি গাড়ীখনৰ দামটো কমাই দিছো এতিয়া গাড়ীখনৰ দাম হল 1,60,000 টকা অকল 1,60,000 এইখন ফাইনেন্স নহব কেছত ল'ব লাগিব আৰু 1,60,000 দিলে পাব ইয়াতে এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো অকল 1,60,000 টকা 1,60,000 টকা ফ্লুইডিক ভাৰ্না শুনিলে আপোনালোকে এয়া চাওক আপোনালোকে যদি ভাবি আছে যে হোৱাইট কালাৰৰ এখন ভাৰ্না লাগে তেতিয়াহ'লে এখন চাব পাৰে আৰু দাদা 1,60,000 টকা নে কি কয় 1,60,000 টকাত আপোনালোকক ভাৰ্না দি আছে আৰু সপোন নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো কেবি মটৰছত দাদা আপোনালোকৰ ইয়াতে যদি কাষ্টমাৰে গাড়ী লয় কি কি সুবিধা পাব গাড়ীখনৰ দামটো কমত পাব আৰু গাড়ীবিলাকৰ কাম চাম বিলাক আমি কৰাই দিওঁ আৰু দাদা ফাইনেন্স হ'ব নে নাই আমাৰ মেক্সিমাম গাড়ী ৰিফাইনেন্সে বিক্ৰী কৰা ফাইনেন্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব অসমৰ কাৰণে মেইনলি আমি কৰোঁ কাৰণ বাহিৰৰ মানুহ কথাবিলাকৰ ভাষাৰো প্ৰব্লেম থাকে আমাৰ সেইকাৰণে অসমৰ বেছি ভাল হয় আপোনালোকে যদি ভাবি আছে সেকেন্ড হেণ্ড গাড়ী এখন লাগে ভাল কণ্ডিশ্যনত তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে দাদাই আপোনাক ফাইনেন্সত লাগিলে ফাইনেন্সত দিব কেছত লাগিলে কেছত দিব আৰু যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে এক্সচেঞ্জ কৰি ল'ব পাৰিব বাইক আৰু স্কুটিও আমাৰ তাতে এক্সচেঞ্জ হয় বাইক আৰু স্কুটিখন আমাক দি পেলাই বেলেগ গাড়ী এখন শুনিলে আপোনালোকৰ যদি ডাউন পেমেণ্ট দিব ঘৰত পইচা নাই তেতিয়া স্কুটি আছে বাইক আছে সেইখনো লৈ কিনে দাদাৰ ওচৰত আহি যাওক দাদাক জমা কৰক দাদা বেলেগ এখন গাড়ী দি দিব নে কি কয় এতিয়া দাদা হোণ্ডা একৰ্ড এখনো হোণ্ডা একৰ্ড নেকি এইখন হোণ্ডা একৰ্ড এইখন হোণ্ডা চিভিক চিভিক হোণ্ডা চিভিক এটা পেট্ৰল ইঞ্জিনৰ আহে এইটো 10 হয় 2030 ট্যাক্স ভ্যালিড আছে কিমান নাম আহিছে দাম এইখনৰ 2,15,000 টকা ট্ৰান্সফাৰ লয় 2,15,000 টকা স্পৰ্টি গাড়ী হয় এইটো মানে যোনে জানে আৰু চিভিক মই গাড়ীখন এবাৰ ভিতৰটো এবাৰ দেখাই দিছো আৰু যোনে এবাৰ এই গাড়ীখন ইউজ কৰিছে বা বহিছে তেওঁ মানে কমফৰ্টটো বুজি পাব নে কি কথা আৰু 2,15,000 টকাত আপোনাক কোনো দিব নোৱাৰে দাদাই দিছে নে কি কথা দিল্লীতো নাপায় এইবিলাক ফাইনেন্স নহব কেছ ল'ব লাগিব কেছ ল'ব লাগিব দাদা নেক্সট এখন আছে ডিজাৰ ডিজাৰ মানে এইটো 2018 হয় ডিজাৰ আৰু এখন আছে আমাৰ তাত এইখন ডিজাৰ হল 2018 দাম আছে এইখনৰ 4,15,000 এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো এন্ড্ৰইড ডিসপ্লে এইবিলাক সব পাব এইখনত হয় মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ফাইনেন্স হৈ যাব 80,000 মান ডাউন পেমেণ্ট 80,000 টকা লৈ আহক আপোনালোকে এই গাড়ীখন ঘৰত লৈ যাওক নে দাদা পেট্ৰলত আছে নে ডিজেলত আছে পেট্ৰলত আছে দাদা নেক্সট এখন আৰু এখন আছে এইখন 2020 নৱেম্বৰ মাহৰ হয় পিএসএ গাড়ী হয় দাম আছে এইখনৰ আপোনাৰ 5,30,000 টকা এইখনৰ দাম 5,30,000 টকা আছে আৰু 2020 চনৰ গাড়ী হয় 2020 ৰিফাইনেন্স কৰিলে 1 লাখৰ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট আহিব এইখনত এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈছে আৰু গাড়ীখনো খুব ধুনীয়া হৈছে নে কি দাদা কোনোবাই যদি এখন ল'ব খোজে ডাউন পেমেণ্ট কিমান দিব লাগিব 1 লাখৰ পৰা 1.5 লাখ টকা 1 লাখ টকা বা 1.5 লাখ টকা দিলে বেছি ভাল হয় নে কি কথা হয় নেক্সট এখন কুইট RXT হয় আপোনাৰ এইটো 2017 চনৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰে হয় এন্ড্ৰইড ডিসপ্লে লাগি আহে RXT মডেল আৰু দাম আছে এইখনৰ আপোনাৰ 1,85,000 মই ভিতৰটো এবাৰ দেখাই দিছো 1,85,000 টকা দিয়ক আৰু কুইট ঘৰত লৈ যাওক নে কি কথা এয়া মই আগৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো এটা ফাইনেন্স হৈ যাব 60,000 টকা হৈ যাব এয়া 50,000 পৰা 60,000 টকা দিলে গাড়ীখন ঘৰত লৈ যাব পাৰিব নে কি কয় নেক্সট টাইম আমি মহিন্দ্ৰাৰ এখন কি আছিল দাদা এইটো মহিন্দ্ৰা KUV 100 হয় এটা পেট্ৰলৰ হয় টপ মডেল হয় কেতিয়াৰ মডেল এটা 2017 ডিসেম্বৰ মাহৰ হয় আৰু ইয়াতে এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো এন্ড্ৰইড ডিসপ্লে প্লাস আপোনাৰ এল'ই হুইল এইবিলাক গোটেই পাব চাগে এন্ড্ৰইডটো নাই কিমান দাম ৰাখিছে দাদা এখনৰ এটা এন্ড্ৰইড নাই এটা কোম্পানি ফিটেডে আছে মই গাড়ীখন এবাৰ ভিতৰৰ পৰা দেখাই দিছো এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈছে দাদা এখনৰ দাম কিমান দাম 3 লাখ টকা হয় 80,000 বা 1 লাখ টকা ডাউন পেমেণ্ট 3 লাখ টকা কৈছে দাদাই কৈছে যে 50,000 পৰা 60,000 টকা লৈ আহক দাদাই আপোনাক ওলাব এইখন 50,000 ওলাব এইখন মোটামুটি 80,000 টকা আচ্ছা 80,000 টকা লৈ আহক আৰু দাদাই বাকিখিনি ফাইনেন্স কৰি দিব নে কি কথা নেক্সট আছে এখন আপোনাৰ XUV 500 কেতিয়াৰ মডেল দাদা এখন এয়া চাওক মই দেখাই আছো দাদা নেক্সট এখন আছে XUV 500 কেতিয়াৰ মডেল এইটো 2018 ডিসেম্বৰৰ হয় এইটো আপোনাৰ W11 হয় একেবাৰে টপ মডেল
আৰু এইখনৰ দাম আছে 9.5 লাখ টকা 980 ডাউন পেমেন্ট কিমান দিব লাগিব দাদা এইখন 2 পৰা 2.5 লাখ টকা ডাউন পেমেন্ট দিলে 2 পৰা 2.5 লাখ টকা নেক্সট দাদা এখন আছে এইটো হ'ল আপোনাৰ ফৰ্ড ইকো স্পৰ্টছ এইটো 2014 হয় ডিজেলৰ হয় আপোনাৰ এসি পাৱাৰ উইণ্ডো লগতে ডাঙৰ চকা এল'ইল নতুন টায়াৰ এইবিলাক গোটেই পাই যাব দাম আছে 3,30,000 টকা 3,30,000 এইটো হ'ল আপোনাৰ হুন্ডাই এক্সেন্ট 2019 ডিচেম্বৰৰ হয় পেট্ৰলৰ হয় সেকেন্ড টপ মডেল দাম আছে এইখন 3,80,000 টকা আচ্ছা আচ্ছা 3,80,000 দাদা কিবা ডিসকাউন্ট হৈ যাব নহয় নহয় আমাৰ সব গাড়ী দাম ফিক্স একদম ফিক্স আচ্ছা আপোনাৰ এইটো হ'ল ইকো স্পৰ্টছ 2013 হয় এইটো পেট্ৰলত হয় অটোমেটিক হয় দাম আছে 2,80,000 আচ্ছা 2,80,000 দাদা নেক্সট এখন আছে সুইফট কেটিএম সুইফট পেট্ৰল হয় 2014 হয় ভিএক্সআই হয় আৰু দাম আছে 2,60,000 টকা 2,60,000 টকা মানে ইমান কম ৰেঞ্জত গাড়ী আছে তোমাৰ আচৰিত নে কি কথা হয় হয় নেক্সট ওয়াগনাৰ হয় অলপ সৰু সুৰা স্ক্ৰেচ আছিল আমি স্ক্ৰেচ বিলাক ৰিমুভ কৰাই আছো কালাৰ কৰিম এইটো আপোনাৰ দাম আছে এইখন 2,15,000 টকা 2013 ওয়াগনাৰ দাদা ফাইনান্স হৈ যাব 80,000 মান টকা ফাইনান্স হৈ যাব দাদা মই আপোনাক কথা এটা সুধো আপোনালোকৰ ইয়াতে এক্সিডেন্ট গাড়ী নাৰাখে এক্সিডেন্ট গাড়ী থাকিলে আমি মেনশন কৰি দিও যে এইটো গাড়ী এক্সিডেন্ট আছে আচ্ছা 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 ঠিক আছে নেক্সট হ'ল আপোনাৰ সিলেৰিও আপোনাৰ 2015 ৰ হয় ডিজেলৰ হয় জেডিআই মডেল আৰু আপোনাৰ এইখনৰ দাম আছে 2,20,000 টকা 2,20,000 ফাইনান্স হৈ যাব ফাইনান্স করলে 50-60,000 টাকা দিলে এইটো গাড়ী ওলাই যাব আচ্ছা এইটো হ'ল সেন্ট্ৰো ডুজিং 2015 ৰ হয় দাম আছে 1 লাখ টকা এইটো স্ট্যান্ডার্ড মডেল এইটো হ'ল ৰিচ ভিএক্সআই আপোনাৰ 2011 ৰিচ হয় পেট্ৰল ইঞ্জিন এসি পাৱাৰ উইণ্ডো পাব দাম আছে এইখন 1,10,000 টকা আচ্ছা আচ্ছা এইটো হ'ল 2016 এখন আছে ৰিচ নেকি এইটো ৰিচ হয় 2016 ৰ হয় এইখনৰ দাম আছে আপোনাৰ 1,35,000 টকা পেট্ৰল পেট্ৰলৰ আছে ফাইনান্স নম্বৰ দাদা ফাইনান্স হ'ব এইটো ওলাই যাব যেনেকে বিচাৰে দাদা এক্সচেঞ্জ কৰিও তো ল'ব পাৰে বাইক স্কুটি দি পেলাও এইখন ইয়ন হয় এইখন অলপমান লাগা আছে লাগা মানে এইখিনি জায়গা কিবা ৰিপেয়াৰ কৰিছিল কিবা কাৰণত এইখনৰ দাম আছে আপোনাৰ 90,000 টকা 90,000 মেগনা প্লাস মডেল মেগনা প্লাস মডেল মাত্ৰ 90,000 টকা দি আছে দাদা নে কি কথা এসি গোটেই ৰানিং পাব আচ্ছা এসি হিটাৰ সব কিছু আছে মানে নথকা একো নাই নেক্সট দাদা এখন আছে এল্টো এইটো 2020 ৰ হয় এল্টো 800 দাম আছে এইখনৰ 3 লাখ টকা 3 লাখ টকা সরি 2,80,000 কি কয় 2,80,000 আচ্ছা 2,80,000 টকা এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া হৈছে দাদা নেক্সট এখন আপনি চাম এখন নিসানৰ আছিলে নিসান সানি হয় ডিজেলৰ হয় একেবাৰে টপ মডেল 2013 ৰিফাইনেন্স হৈ যাব দাম আছে এইখনৰ আপোনাৰ 2,20,000 2,20,000 টকা নেক্সট দাদা এইটো আমাৰ কমৰ ভিতৰত এইখনে সবচে কমৰ দামৰ গাড়ী এইটো 70,000 টকা পেট্ৰল ইঞ্জিনত এসি পাৱাৰ উইণ্ডো পাব দাম অকল 70,000 ট্ৰান্সফাৰ লয় কি কয় 70,000 টকাত আপুনি সিডান গাড়ী দি আছে পেট্ৰলৰ মহেন্দ্ৰ লগা পেট্ৰল মহেন্দ্ৰৰ এয়া চাই লওক মই গাড়ীখনো এবাৰ দেখাই দিছো এয়া চাই লওক আপোনালোকে আচৰিত নহব এয়া সব সম্ভৱ হয় নে কি কথা দাদা একদম মিছা কথা কোৱা নাই সঁচা কথা কৈছে এয়া চাই লওক 70,000 টকাত আপোনালোকক এনেকুৱা গাড়ী আৰু কোনো নিদিয়ে নে কি কথা দাদা নেক্সট এখন আছে নেকি এখন বিক্ৰী হৈছে আচ্ছা এখন বিক্ৰী হৈছে নেক্সট এখন আছে আপোনাৰ ভাৰ্না এইটো 2012 চনৰ হয় দাম আছে 1,80,000 ডিজেলৰ হয় 1,80,000 টকা ভাৰ্না দি আছে টপ মডেল হয় 1.6 এয়া 1.6 1,80,000 টকা নে কি কয় নেক্সট দাদা এল্টো কেটেন 2014 চনৰ হয় একদম ফ্ৰেছ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল দাম আছে এইখনৰ 1,80,000 টকা ৰিফাইনেন্স কৰিলে 50,000 মান দিলে হ'ল এইটো ৰিফাইনেন্স হৈ যাব আচ্ছা নেক্সট চাম দাদা আমি এখন আছে হোন্ডাৰ আছে এখন এইটো হোন্ডাই গেটছ মই যিখন কৈছিলো 80,000 এইখন হ'ল 80,000 ইয়াতে এসি গোটেই ৰানিং পাব পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো দাম আছে অকল 80,000 টকা এয়া চাই লওক 80,000 টকাত এখন স্কুটিও নাপায় নে কি কথা স্কুটি এখনো আজিকালি ল'ব লাগিলে 1 লাখ মান টকা লাগে এয়া চাই লওক আৰু তাতে আপুনি বহুত বতাহ বৰষুণ নোপোৱাকৈ গাড়ী এখন পাই আছে নেক্সট এখন দাদা আৰু এখন আছে নিসানৰ এখন নিসান এইটো ডেটসন গো হয় এখন দামটো হ'ব এইখনৰ আপোনাৰ 1,65,000 165 2016 লাষ্টৰ গুৱাহাটী নম্বৰ ডেটসন গো ফাইনান্স হৈ যাব না হৈ যাব 50,000 মান দিলে হ'ল ৰিফাইনেন্স কৰাই দিব পাৰে চাই লওক মই দেখাইছো এইটো চাব পাৰে এইটো টাটা বোল্ট হয় এইটো 2016 লাষ্টৰ হয় ফাৰ্ষ্ট ওনাৰ হয় এইটো এইখন কিমান নাম ৰাখিছে স্ক্ৰেচ আছিল এইবিলাক মই কালাৰ কৰাম এতিয়া কিমান নাম ৰাখিছে দাদাখনৰ 2 লাখ টকা 2 লাখ টকা ইয়া চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো দাদাৰ তাত মানে ইমান মানে কম ৰেঞ্জত দাদাই মানে গাড়ী দিছে আচৰিত মানে নে কি কৰা এয়া চাওক আপোনালোকে আচৰিত নহব একদম সব সম্ভৱ হয় নে কি কয় দাদা এই চাওক মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই আৰু যি আছে সব কিছু কৰি দাদা ৰেডি কৰি থৈ দিছে নে কি কয় আৰু আপোনালোকে যেনেকে বিচাৰে দাদাই কৈছে ডাউন পেমেন্ট নাই বাইক জমা দি যাওক গাড়ী লৈ যাওক নেক্সট দাদা এখন আছে হোন্ডা চেন্ট্ৰো আপোনাৰ 2019 লাষ্টৰ হয় দাম আছে এইখনৰ আপোনাৰ 3 লাখ টকা 3 লাখ টকা ফাইনান্স হৈ যাব হৈ যাব 80,000 মান ফাইনান্স হৈ যাব মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো অলপ বেয়া আছে এয়া চাই লওক অলপ কিবা কিবি সৰু সুৰা কাম থাকিলে আপোনালোকে আহি দাদাক দেখাই দিলে হ'ল
দাদা এইখিনি নিজে কৰি দিব নে কি কথা দাদা নেক্সট এখন আছে স্পাৰ্কৰ গাড়ীৰ দাম নাই কিন্তু এইখন হল কোম্পানীৰ পৰা যেনেকে আছে এনেকে আছে মানে 4টা চকা মানে কোম্পানী ফিটেড হয় স্পেয়াৰ টায়াৰটো আজিলৈ ইউজ হোৱা নাই আৰু দাম আছে এইখনৰ 1,50,000 টকা ৰিফাইনেন্স লাগিলে এইটো ৰিফাইনেন্স হৈ যাব গাড়ীখন হল 2015 গাড়ী আচ্ছা 2015 গাড়ী চাওক মই গাড়ীখন দেখাই দিছো নেক্সট এখন আছে ফৰ্ডৰ আৰু এখন আছে এইখন ফৰ্ড ফিগো 2011 ডিসেম্বৰৰ হয় দাম আছে 1,10,000 টকা পেট্ৰল ইঞ্জিন আৰু আপোনাৰ গাড়ী একদম চকাচক আছে কিমান ৰাখিছে বুলি ক'লে এখনৰ 1,10,000 1,10,000 টকা দাদা ফাইনান্স হৈ যাব নেকি ফাইনান্স নহব ফাইনান্স নহব কেছ ল'ব লাগিব নে কি কয় তাৰ নেক্সট এখন আছে ডিজায়াৰ হল 2 ৰেস মডেল বুলি কয় এইটো ডিজায়াৰ হয় 2018 গাড়ী দাম আছে 3,50,000 আচ্ছা 3,50,000 টকাত যদি আপুনি এখন ডিজায়াৰ ল'ম বুলি ভাবে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু ডিজায়াৰ গাড়ী ইয়াতকে কমত নাপায় আৰু নে কি কয় 2018 গাড়ী 2018 গাড়ী আছে গাড়ীখনো খুব ধুনীয়া হৈছে তাৰ নেক্সট আৰু এখন আছে আপোনাৰ সুইফট এইটো 2015 নৱেম্বৰৰ হয় পেট্ৰল ইঞ্জিন VXI হয় দাম আছে 2,80,000 2,80,000 টকা ফাইনান্স হৈ যাব আৰু ৰিফাইনেন্স কৰিলে 80,000 মান ৰিফাইনেন্স নেক্সট এখন আছে ভাৰ্না আছে এটা ভাৰ্না 2017 হয় টপ মডেল একেবাৰে দাম আছে এখন 3,80,000 টকা 2017 চনৰ 2017 চনৰ আপোনালোকক যদি ভাৰ্না লাগে দাদাৰ একদম এভেইলেবল ভাৰ্না আছে নে কি কয় ফাইনান্সও হৈ যাব ইয়াৰ চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট 2019 লাষ্টৰ সিয়া আছে আপোনাৰ এলইলে গোটেই লাগি আছে এন্ড্ৰইড ডিসপ্লে এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো সকলোখিনি পাব 2019 চনৰ ফাৰ্ষ্ট অনাৰে হয় আৰু দাম আছে এইখনৰ মাত্ৰ এইখনৰ দাম আছে 4,60,000 টকা 4,60,000 টকা দাদা ফাইনান্স হৈ যাব 4,00,000 টকা ফাইনান্স হৈ যাব গাড়ীখনো মই দেখাইছো নেক্সট এখন আছে টাটা টিগৰ এইটো 2020 গাড়ী হয় ডিজেলৰ হয় সেকেন্ড টপ মডেল দাম আছে এইখনৰ 3,30,000 টকা 3,30,000 60,000 টকা দিলে এইখন গাড়ী ফাইনান্স হৈ যাব ঠিকে কৈছে আপুনি এইটো আপোনাৰ 2007 গাড়ী হয় 2027 চনৰ টেক্স ভ্যালিড আছে মাৰুতি SX4 পেট্ৰল ইঞ্জিন ডকুমেন্টস অফ ভ্যালিড ট্ৰান্সফাৰৰ হৈতে 90,000 টকা আৰু যদি গ্লাছখন চেঞ্জ কৰি দিবলে গ্লাছখন অলপ ফাটি আছে তাৰমানে যদি গ্লাছখন চেঞ্জ কৰি দিবলে 95,000 এই গাড়ীখন জুনে ল'ব দাদাই কৈছে যে গাড়ীখন গ্লাছখন চেঞ্জ কৰি দিলে 95,000 দিব লাগিব ৰেজিটি লৈ 90,000 টেক্সখন লৈ হয় এনেকে যদি লৈ যায় তেতিয়াহলে 90,000 টকা দাদাক দিয়ক গাড়ীখন লৈ যাওক আৰু যদি নতুনে আছে কি কয় টায়াৰ সব নতুন টায়াৰ সাৰ সব নতুনে আছে তো ৰানিং কন্ডিশনৰ আছে ইমান কমত আপুনি আচৰিত বাপৰে চিডাৰ গাড়ী আছে এইখনৰ মহিন্দ্ৰা মাৰাজো 2019 হয় দাম আছে এইখনৰ আপোনাৰ 4,50,000 টকা এখন ডিজেল ইঞ্জিন হয় এয়া চাই লওক ফাইনান্স হৈ যাব না আৰু ৰিফাইনেন্স হৈ যাব ফাইনান্স হৈ যাব নেক্সট এখন আছে দাদা ইনোভা 2010 হয় 2030 লৈ ট্যাক্স ভ্যালিড আছে দাম আছে এইখনৰ 2,70,000 টকা 2030 লৈ ট্যাক্স ভ্যালিড পাব এখন ক্যাপ্টেন সিট মডেল হয় 2010 গাড়ী এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখন বহুতে ইনোভা বিচাৰি থাকে নে কি কয় মই গাড়ীখন খোলা আছে যদি ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখন খোলা আছে সিট কভাৰ লাগিলে নতুন পাই যাব চাই লওক ক্যাপ্টেন সিট আছে মানে বহুত ধুনীয়া হৈ আছে আৰু ইমান কমত মানে কি আচৰিত মানে কি বুলি কম আৰু আপোনালোকে চাওক মই পিছৰ পিনৰ পৰা দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু দাদাৰ মই আজি ফাৰ্ষ্ট টাইম আহিছো বাৰু ভালে লাগিছে দাদাৰ আহি কিনে নেক্সট দাদা 2014 ডাস্টাৰ হয় আৰু টপ মডেল হয় এলএলএল কোম্পানী ফিটেড দাম আছে এখন 2,50,000 টকা 2,50,000 টকা নে কি কয় স্পেয়াৰ টায়াৰটো পামচাৰ হৈছিলে স্পেয়াৰ টায়াৰটো লাগি আছে স্পেয়াৰ টায়াৰ ফিটিং হয় এলএলএল আছে গোটেইকেইটা এলএলএল পাব ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব এন্ড্ৰইড ডিসপ্লে আপোনাৰ এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো সব আছে এইখন ডিজেল হয় এইটো হল 2017 ইয়ন 17 লাষ্টৰ একেবাৰে দাম আছে এইখনৰ আপোনাৰ 2 লাখ টকা ৰিফাইনেন্স কৰিলে 50-60,000 দিলে হল এইটো ৰিফাইনেন্স হৈ যাব দাদা আপোনাৰ অকল ডিলাৰ ইয়াতে আছে না আৰু বেলেগ জায়গা আছে আগতে আছিল বেলেগৰ এটা মই মেইনটেইন কৰিব নোৱাৰা ইয়াতে ৰাখিছো আচ্ছা ইয়াতে ৰাখিছে দাদাৰ তাত আৰু গাড়ী আছে গাড়ী শেষ হৈ যোৱা নাই নেক্সট দাদা এখন আছে আপোনাৰ এখন কি আছিল ৰেডিগো নেকি এখন ৰেডিগো এইটো আপোনাৰ 2017 হয় দাম আছে এইখনৰ আপোনাৰ 1,40,000 টকা 1,40,000 মডেল ৰেডিগো এসা গাড়ী খুব ধুনীয়া আছে নেক্সট এখন আছে হোন্ডাৰ আপোনাৰ ইয়ন হয় আপোনাৰ এইখন 2016 হয় দাম আছে এইখনৰ 1,60,000 আৰু এলইএল সব কোম্পানী ফিটেড আছে কোম্পানী ফিটেড নহয় আফটাৰ মাৰ্কেট লগ একদম কমতছে কম একদম পানীৰ ভাৱত দাদাই গাড়ী দি আছে নে কি কৰা আচৰিত নহব সব সম্ভৱ আৰু দাদাই যি কৈছে একদম সঁচা কথা কৈছে গ্লাছখন ভাঙি গ'ল সিনা বৰষুণ আহতে পৰি পেলাই এইকে মই এখানে ঢাকি দিছো ঠিক আছে কোনে বাৰু ফ্ৰন্টৰ পৰা দেখাই দিয়ক আপুনি 2013 হয় গাড়ীখন আৰু এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো নাই এসি পাৱাৰ স্টিয়াৰিং আছে দাম হল 1,30,000 ৰিফাইনেন্স কৰিলে 40-50,000 দিলে হল এইটো গাড়ী ওলাই যাব দাদা নেক্সট এখন আছে এখন কমাৰ্চিয়েলত আছে কমাৰ্চিয়েলত বহুতে বিচাৰি থাকে কমাৰ্চিয়েল এল্টো 800 3 ষ্টেট পারমিট আৰু দাম আছে এইখন 2 লাখ টকা খালি এইখনে এখন গাড়ী যিখনত মই ট্ৰান্সফাৰ কৰাই দিব নোৱাৰে নিজে ট্ৰান্সফাৰ কৰলে হলো নিজৰ খৰচত ডকুমেন্ট সব আপ টু ডেট পাব দাম আছে 2 লাখ টকা 50,000-60,000 ডাউন পেমেন্ট দিলে হল এটো ৰিফাইনেন্স কৰাই দিও দাদা যদি এখন কোনোবাই লব খুজে তেতিয়া হলে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব 50,000-60,000 দিলে হৈ যাব 50,000 টকা দিলে আপুনি ফাইনান্স কৰাই দিব ট্ৰান্সফাৰ খৰচ এক্সট্ৰা কি কৈছে
ট্ৰান্সফাৰ খৰচটো এক্সট্ৰা ট্ৰান্সফাৰ কিমান মান আহিব দাদা এটা 15 পৰা 20 টকা যাব 15 পৰা 20,000 মানে 70,000 মানে 1 লাখ টকা এটা লৈলে ভাল হয় আৰু নালাগে 1,70,000 তে হৈ যায় হয় দে ধৰ নেক্সট টাইম আমি এটা Hyundai Accent পেট্ৰলৰ হয় 2016 লাষ্টৰ গাড়ী গাড়ী খুব ধুনীয়া আছে ভিতৰত দেখাই দিব পাৰে গাড়ীৰ দাম আছে 3,30,000 টকা 3,30,000 টকাত যদি আপুনি Hyundai Accent এখন ল'ম বুলি ভাবি আছে তেতিয়ালে এই গাড়ীখন চাব পাৰে গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈ আছে একদম অৰিজিনাল পেইণ্ট একদম অৰিজিনাল পেইণ্টত আছে নে কি কথা ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব 60,000 দিলে হৈ যাব 60,000 ৰ পৰা 70,000 টকা দিলে হ'ব দাদা এখন আছে Honda Accord এইটো বহুত প্ৰিমিয়াম গাড়ী হয় আৰু গাড়ী নাপায় এইখন 2010 ৰ গাড়ী হয় ৰিফাইনেন্স হ'ব 2023 ৰ টেক্স ভেলিড আছে দাম আছে গাড়ীখনৰ 3 লাখ টকা ট্ৰান্সফাৰ লৈ আৰু এই গাড়ীখনৰ বিষয়ে যোনে মানে গাড়ীখন ইউজ কৰে মানে তেওঁহে জানিব এই গাড়ীখনৰ মানে কিমান মহত্ব আছে V6 ইঞ্জিন থাকে গাড়ীখনো V6 ইঞ্জিন প্ৰথম Honda Accordতে বহুত পিকআপ হয় এইখন দাদা এখন ফাইনান্সটো নহব ফাইনান্স নহব কেছত ল'ব লাগিব 3 লাখ টকা দিল্লীতো নাপায় 3 লাখ টকাত আপোনাৰ Honda Accord আছিল না Honda Accord দি আছে একো নাই লক আছে আপোনালোকে নিজে আহিলে বেছি ভালকে চাব পাৰিব আছে এইফালে দেখাব পাৰে এইফালে আছে বাৰু মই এবাৰ গাড়ীখন এবাৰ দেখাই দিছো কাৰণ বহুতে বিচাৰে দাদা বহুত নাপায় হয় বহুতে বিচাৰে এয়া চাই লওক গাড়ীখন মই এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া আছে দাদা কাগজ পাতি সব আপুনি ট্ৰান্সফাৰ কৰি দিব সব দাদা কৰি দিব আপোনালোকে কৰিব ন এড্ৰেছটো এবাৰ কৈ দিব আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় আৰু জাগাখিনিৰ নাম হ'ল ৰায়বৰী আৰু যদি জালুকবাৰী ফালৰ পৰা আহে গুৱাহাটীৰ ফ্লাইঅভাৰখন এৰি পেলাই আপোনাৰ 3 নম্বৰ লেফট সাইডৰ শ্বৰুমটো হয় আৰু গুগল মেপতো পাই যাব কেবি অটো এজেন্সি সাৰ্চ কৰিলে মই আপোনাৰ ফোন নম্বৰটো দি দিম যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহায় কৰিব তাতে হোৱাটছএপত মেছেজ কৰিব পাৰে বা আপোনাৰ গাড়ী ফটো লাগিলে বা লোকেশ্যন লাগিলে হোৱাটছএপত মেছেজ কৰিলে মই কাৰেণ্ট লোকেশ্যনটো দি দিম ঠিক আছে থ্যাংক ইউ দাদা